নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায় অন্তৰ্গত সন্তুলিত ৰাসায়নিক সমীকৰণৰ বিষয়ে পঢ়িম। এটা ৰাসায়নিক সমীকৰণক কেনেকৈ সন্তুলন কৰিব লাগে আজি ভিডিঅ'টোত আমি আলোচনা কৰিম। আজি ভিডিঅ'টো তোমালোকে সম্পূৰ্ণকৈ চালে তোমালোকক কেতিয়াও ৰাসায়নিক সমীকৰণ সন্তুলনত অসুবিধা নালাগে, সেইকাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। আৰু তোমালোক যিসকল গণিত বিষয়ৰ ভিডিঅ'ৰ ওপৰত আগ্ৰহী তেওঁলোকে তলত ডেছক্ৰিপশ্যনত আৰু ওপৰ আই বটনত ইয়াৰ লিংক পাই যাবা। আমাৰ চেনেলত গণিত বিষয়ৰ ভিডিঅ' দি থকা হৈছে। আহা আজি টপিকটো আলোচনা কৰোঁ। আমি আগৰ ভিডিঅ'টোত পঢ়িছিলোঁ ৰাসায়নিক সমীকৰণ, সন্তুলিত ৰাসায়নিক সমীকৰণ মানে কি। ধৰি লোৱা এটা সমীকৰণ আছে Mg প্লাছ O2 goes to MgO। ইয়াৰ অৰ্থ কি? ইয়াত Mg আৰু O2 হৈছে বিক্ৰিয়ক পদাৰ্থ আৰু MgO2 হৈছে বিক্ৰিয়াজাত পদাৰ্থ, মানে এই দুটাই বিক্ৰিয়া কৰি এইটো উৎপন্ন কৰিছে। আৰু আমি পঢ়িছিলোঁ যে এটা ৰাসায়নিক সমীকৰণ ভৰৰ নিত্যতা বিধি অনুসৰি সন্তুলন হৈ থাকিব লাগে। সন্তুলন হৈ থকা মানে কি, এইফালৰ মৌলবৰ মুঠ ভৰ মানে বিক্ৰিয়ক পদাৰ্থৰ মৌলবৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবৰ মুঠ ভৰৰ সমান হ'ব লাগে। মানে ধৰি লোৱা এইপিনে যদি মেগনেছিয়াম এটা থাকে এইপিনেও মেগনেছিয়াম এটাই থাকিব লাগিব। কথাটো বুজি পাইছানে? ঠিক তেনেকৈ এইপিনে যদি অক্সিজেন দুটা থাকে এইপিনেও অক্সিজেন দুটা থাকিব লাগিব। কিন্তু তোমালোকে এই বিক্ৰিয়াটোত মই দিয়া বিক্ৰিয়াটোত মন কৰা, এইপিনে মেগনেছিয়াম কেইটা আছে? এটা। ঠিক আছে, এইফালেও মেগনেছিয়াম কেইটা আছে? এটা আছে। কিন্তু এইপিনে অক্সিজেন কেইটা আছে? দুটা। কিন্তু এইফালে মেগনেছিয়াম অক্সিজেন কেইটা আছে? এটা আছে। তেন্তে এই সমীকৰণটো সন্তুলন হৈ থকা নাই। কিন্তু ভৰৰ নিত্যতা বিধি অনুসৰি সমীকৰণটা সন্তুলন হৈ থাকিব লাগিবই। সেইকাৰণে আমি এই সমীকৰণটো কি কৰিব লাগিব? সন্তুলন কৰিব লাগিব। আমি ৰাসায়নিক সমীকৰণবোৰ কেনেকৈ সন্তুলন কৰে আজি ভিডিঅ'টোত আলোচনা কৰিম। তাৰ আগতে মই তোমালোকৰ কথা কেইটামান আলোচনা কৰি লওঁ, বেছিক কথা। তোমালোকে হয়তো জানা বহুতে, নজনাখিনিৰ কাৰণে সুবিধা হ'ব। আৰু মই যদি লিখোঁ H মানে কি? H মানে তোমালোকে জানা চবে, H মানে কি? হাইড্ৰজেন। ইয়াত কি এটা আছে বুলি ধৰিব পাৰোঁ? এক এটা আছে বুলি ধৰিব পাৰোঁ। মানে ইয়াত হাইড্ৰজেন পৰমাণু কেইটা আছে? এটা আছে। এনেকৈ যদি লিখোঁ মই হাইড্ৰজেন পৰমাণু কেইটা? এটা। যদি মই H2 লিখোঁ তাৰ অৰ্থ হাইড্ৰজেন পৰমাণু কেইটা? দুটা আছে। কথাটো বুজি পাইছানে? ঠিক তেনেকৈ মই যদি লিখোঁ MgO, ইয়াত কি পৰমাণু আছে? ইয়াত মেগনেছিয়াম পৰমাণু আছে আৰু অক্সিজেন পৰমাণু আছে। ইয়াত মেগনেছিয়ামৰ তলত কিমান আছে? এক এটা আছে। অক্সিজেনৰ তলত কিমান আছে? এক এটা। মানে ইয়াত মেগনেছিয়াম এটা আছে, অক্সিজেন এটা আছে। কথাটো বুজি পাইছানে? ঠিক তেনেকৈ CO2 মানে জানা তোমালোকে কাৰ্বন ডাই অক্সাইড। ইয়াৰ অৰ্থটো কি? ইয়াত কাৰ্বন কেইটা আছে? কাৰ্বনৰ তলত একো নাই, মানে এক এটা আছে। একো নাথাকিলে আমি কি আছে বুলি ধৰিম? এক এটা আছে বুলি ধৰিম। মানে সেই একটো উজ্জ্বল হৈ থাকে। তেন্তে ইয়াত আছে কাৰ্বন এটা আৰু অক্সিজেন কেইটা আছে? দুটা আছে। কথাটো বুজি পাইছা? ঠিক তেনেকৈ যদি মই লিখোঁ H2O মানে কি তোমালোকে জানা? পানী, হয়নে নহয়? আৰু এতিয়া চোৱা ইয়াত হাইড্ৰজেন কেইটা আছে? হাইড্ৰজেনৰ তলত কি দেখিছোঁ আমি? দুই এটা দেখিছোঁ, মানে হাইড্ৰজেন ইয়াত আছে দুটা। আৰু অক্সিজেনৰ তলত কি দেখিছোঁ আমি? অক্সিজেনৰ তলত একো দেখা নাই, মানে এক এটা আছে, উজ্জ্বল হৈ আছে। মানে অক্সিজেন কেইটা আছে? এটা আছে। তেন্তে ধৰি লোৱা তোমালোকক মই হাইড্ৰজেন এনেকৈ এটা আছে, ঠিক আছে। মই হাইড্ৰজেনটো কিবা এটা কাৰণত দুটা হাইড্ৰজেন কৰিব লাগে, ঠিক আছে। মই ইয়াৰ অৰ্থটো কি? হাইড্ৰজেন এটা আছে, মই কিবা এটা কাৰণত ইয়াক দুটা হাইড্ৰজেন কৰিব লাগে। তেন্তে মই সেই দুইটো ইয়াত দিব নোৱাৰোঁ। মই ৰাসায়নিক সমীকৰণ সন্তুলন কৰা সময়ত দুইটো মই ইয়াত দি দিব নোৱাৰোঁ। মই দুইটো ক'ত দিব লাগিব? আগত দি দিব লাগিব, একদম আগত দিব লাগিব। ইয়াৰ অৰ্থটো কি? ইয়াৰ অৰ্থটো আৰু ইয়াৰ অৰ্থটো একেই, প্ৰায় ছেম। কিন্তু যদি সমীকৰণ এটাত এনেকৈ H থাকে, তাক যেনিবা মই এনেকুৱা বনাব লাগে, মানে হাইড্ৰজেন দুটা বনাব লাগে, তেতিয়া মই সেই দুইটো ইয়াত দিব নোৱাৰোঁ। সমীকৰণ সন্তুলন কৰাৰ সময়ত মই সদায় আগত দিব লাগিব। ইয়াৰ অৰ্থটো আৰু ইয়াৰ অৰ্থটো একেই। ইয়াৰ অৰ্থটো হাইড্ৰজেন দুটা আছে, ইয়াৰ অৰ্থটো হাইড্ৰজেন দুটা আছে। ঠিক তেনেকৈ ধৰি লোৱা তোমালোকক H2O দিছোঁ। H2O ধৰি লোৱা তোমালোকে ইয়াত তোমালোকে দেখিছা হাইড্ৰজেন কেইটা আছে? দুটা আছে। অক্সিজেন কেইটা আছে? এটা আছে। তুমি অক্সিজেনক দুটা বনাব লাগে। অক্সিজেন কি কৰিব লাগে? দুটা বনাব লাগে। তেন্তে তুমি সেই দুইটো ইয়াত দিব নোৱাৰা। দুইটো তুমি ইয়াত দিব নোৱাৰা। তুমি গোটেই বস্তুটো আগত দিব লাগিব, মানে ইয়াত দিব লাগিব। এতিয়া সদায় ইয়াত থকাটো আৰু এইটো পূৰণ হয়, মানে ইয়াত কিমান আছে বুলি আমি জানো? এক আছে। তেন্তে 2 আৰু 1 পূৰণ কৰিলে কিমান হ'ব? 2 হ'ব। মানে অক্সিজেন কেইটা হৈ গ'ল? অক্সিজেন দুটা হৈ গ'ল। ঠিক তেনেকৈ এইটোৰ লগতো হ'ব সেই কামটো। ইয়াত কিমান আছিলে? 2 আছিলে। এই 2 লগত 2 পূৰণ কৰিলে হাইড্ৰজেন কেইটা হৈ যাব? 4টা হৈ যাব। কথাটো এনেকুৱা, মানে কোনো এটা সমীকৰণৰ সন্তুলন কৰাৰ সময়ত মই যদি পৰমাণুটো বহাব লাগে, তেন্তে পৰমাণুটোৰ তলত মই এনেকৈ 2 বা 3টা কৰিবলৈ 3 দিব নোৱাৰোঁ। মই যেইটাই নকৰোঁ তাৰ আগত দিব লাগিব সংখ্যাটো। আৰু আগত দিয়াৰ লগে লগে ইয়াত থকা সংখ্যাটোৰ লগত সেইটো সদায় পূৰণ হয়। মানে আৰু এটা উদাহৰণ দিলে তোমালোকে ভালকৈ বুজি পাবা। আৰু এটা উদাহৰণ দিছোঁ মই। ধৰি লওঁ মই এটা অণু লৈছোঁ Fe2O3, ঠিক আছে। Fe2O3 যদি মই ইয়াৰ আগত কিবা এটা সংখ্যা যদি দি দিওঁ, ধৰি লওঁ মই 2 দি দিলোঁ, ইয়াৰ অৰ্থটো কি হ'ব? ইয়াত Fe কেইটা হৈ যাব চোৱা? ইয়াত কি আছে? 2 আছে। সেই 2টোৰ লগত এই 2টো পূৰণ হ'ব, মানে Fe কেইটা হৈ যাব? 4টা হৈ যাব। ঠিক তেনেকৈ অক্সিজেন ইয়াত কিমান আছে? 3 আছে। এই 3টোৰ লগত এইটো পূৰণ হ'ব, প্ৰত্যেকটো পূৰণ হ'ব। 2 + 3 কিমান হ'ব? অক্সিজেন 6টা হ'ব।
কথাটো বুজি পালানে ঠিক তেনেকৈ যদি মই লিখোঁ MgO ইয়াত যদি মই 3 এটা দি দিওঁ তাৰ অৰ্থটো কি হ'ব ইয়াৰ তলত কিমান আছে 1 এটা আছে তেন্তে মেগনেছিয়াম কেইটা হ'ল 3 পূৰণ 1 মানে 3 হৈ যাব ইয়াৰ O তলত কি আছে 1 এটা আছে মানে O কেইটা হৈ যাব 3 পূৰণ 1 মানে কিমান হৈ যাব 3 হৈ যাব তেনেকুৱা কথা তেন্তে এইখিনি যদি তোমালোকে বুজি পালা আমি সন্তুলনলৈ আগবাঢ়িব পাৰোঁ সন্তুলনত মই তোমালোকৰ কিতাপত থকা নিচিনাকৈ একো পইণ্ট বা একো হেৰি কৰি নাথাকোঁ এটা সহজ পদ্ধতি শিকাই দিম তোমালোকে যদি ভিডিঅ'টো ফ'ল' কৰা ধুনীয়াকৈ বুজি পাবা এতিয়া মই এটা সমীকৰণ লৈছোঁ ধৰি লোৱা তোমালোকক মই একদম সহজৰ পৰা যাম টানলৈ এটা সহজ সমীকৰণ লৈ এটা লৈছোঁ Mg + O2 goes to MgO মই আজি প্ৰথমতে বুজাইছিলোঁ এই সমীকৰণটো সন্তুলন হৈ থকা নাই কেলে সন্তুলন হৈ থকা নাই কাৰণ এইপিনে মেগনেছিয়াম এটা আছে এইপিনে মেগনেছিয়াম এটা আছে মেগনেছিয়াম ঠিকে আছে কিন্তু এইপিনে অক্সিজেন আছে দুটা কিন্তু এইপিনে অক্সিজেন আছে কেইটা এটা মানে অক্সিজেনটো সন্তুলন হৈ থকা নাই এটা বস্তু সন্তুলন হৈ নাথাকিলেও মানে আল্টিমেট গোটেই সমীকৰণটো সন্তুলন হৈ নাথাকে তেন্তে এই গোটেই সমীকৰণটো অসন্তুলিত ৰাসায়নিক সমীকৰণ তেনেহ'লে এইটো মই কি কৰিব লাগিব সন্তুলিত ৰাসায়নিক সমীকৰণ বনাব লাগিব সেইটোৱে কেনেকৈ বনাম এতিয়া প্ৰচেছটো চাবা একদম সহজ পদ্ধতি তোমালোকে যদি ভালকৈ ফ'ল' কৰা ধুনীয়াকৈ বুজি পাবা মই প্ৰথম কি কৰিম তোমালোকে কিনাত পৰীক্ষাত যেতিয়া আহিব কিনাটো কৰি ল'ব পাৰা বা য'তে নকৰা প্ৰথম মই লিখিম LSS মানে লেফ্ট হেণ্ড ছাইড আৰু কি লিখিম RSS মানে ৰাইট হেণ্ড ছাইড প্ৰথম মই কি লিখিলোঁ LSS আৰু ছেকেণ্ড কি লিখিলোঁ RSS এতিয়া চোৱা লেফ্ট হেণ্ড ছাইড মানে এইখিনি হয়নে বাম পক্ষ আৰু ৰাইট হেণ্ড ছাইড মানে এইখিনি সোঁ পক্ষ এতিয়া লেফ্ট হেণ্ড ছাইডত কি বস্তু আছে চোৱা লেফ্ট হেণ্ড ছাইডত যিকেইটা পৰমাণু থাকিব সেইকেইটাই ৰাইট হেণ্ড ছাইডতো থাকিব লেফ্ট হেণ্ড ছাইডত কি আছে চোৱা মেগনেছিয়াম পৰমাণু আছে হয়নে আৰু কি আছে অক্সিজেন পৰমাণু আছে মই সেই দুটা জাষ্ট লিখি লৈছোঁ কথাটো বুজি পালা মই কি কৰিলোঁ লেফ্ট হেণ্ড ছাইডত কি আছে এইটো লিখি ল'লোঁ মেগনেছিয়াম আছে মেগনেছিয়াম লিখিলোঁ অক্সিজেন আছে অক্সিজেন লিখিলোঁ এতিয়া লেফ্ট হেণ্ড ছাইডত চোৱাচোন মেগনেছিয়াম কেইটা আছে মেগনেছিয়ামৰ তলত কি আছে মই ইয়াত কেইটা আছে কেনেকৈ গম পাই বুলি ক'লোঁ ইয়াৰ তলত এটা আছে মানে মেগনেছিয়াম কেইটা আছে এটা আছে অক্সিজেন কেইটা আছে অক্সিজেন দুটা আছে হ'ল এইটো বুজি পালোঁ তাৰপিছত চোৱা তেন্তে ৰাইট হেণ্ড ছাইডত চোৱা ৰাইট হেণ্ড ছাইডতো একে বস্তুৱে আছে ৰাইট হেণ্ড ছাইডত কি আছে মেগনেছিয়াম আছে আৰু কি আছে অক্সিজেন আছে কিন্তু এইপিনে বেলেগ আছে এইপিনে মেগনেছিয়াম কেইটা আছে ইয়াৰ তলত এটা আছে মানে মেগনেছিয়াম এটা আছে অক্সিজেন কেইটা আছে অক্সিজেনৰ তলতো এটা আছে মানে অক্সিজেন এটা আছে এতিয়া এইটো সন্তুলন কৰিবলৈ আমি কি কৰিম চোৱা ই চবতকৈ তুমি ডাঙৰটোপা সদায় ডাঙৰটোপা মানে চবতকৈ বেছি থকাটোপা সন্তুলন কৰা কামটো আৰম্ভ কৰিবা তেতিয়া তোমাৰ সহজ হ'ব ইয়াত সকলোতকৈ বেছি কোনটো আছে সকলোতকৈ বেছি সংখ্যাটো চোৱা সকলোতকৈ বেছি সংখ্যাটো এই অক্সিজেনৰ ইয়াত 2 আছে বাকীবোৰ 1 মই তাৰপৰা তেন্তে সন্তুলনৰ কামটো আৰম্ভ কৰিম কথাটো বুজি পাইছানে আৰু সন্তুলন কৰা মানে কি লেফ্ট হেণ্ড ছাইডৰ লগত ৰাইট হেণ্ড ছাইডটো সমান কৰা বুলি ধৰিব পাৰা মানে লেফ্ট হেণ্ড ছাইডৰ লগত ৰাইট হেণ্ড ছাইডটো সমান কৰা মানে বাওঁপক্ষ মৌলবৰ সংখ্যাৰ লগত সোঁপক্ষ মৌলবৰ সংখ্যা সমান কৰা কি সন্তুলন তেন্তে চোৱা সদায় ডাঙৰটোপা কৰিবলৈ চেষ্টা কৰিবা তেতিয়া তুমি অতি সহজে পাৰিবা সেইটো কথা অলপ মনত ৰাখিবা কি ৰাখিবা মনত আমি সাধাৰণতে চবতকৈ বেছি থকাটোপা মানে সকলোতকৈ বেছি পৰমাণু থকা মৌলটোপা আমি সন্তুলনৰ কামটো আৰম্ভ কৰিম আমি দেখিলোঁ যে ইয়াত সকলোতকৈ বেছি কোনটো আছে অক্সিজেন আছে তেন্তে ইয়াৰ পৰা মই আৰম্ভ কৰিম এতিয়া চোৱা এইপিনে 2 আছে এইপিনে 1 আছে মই তেন্তে কি কৰিব লাগিব সমান কৰিবলৈ এইফালেও এই 1ৰ জেগাত কি বনাব লাগিব 1ৰ জেগাত কি বনাব লাগিব 2 বনাব লাগিব 1টো কেতিয়া 2 হ'ব যেতিয়া মই ইয়াৰ লগত 2 এটা পূৰণ কৰিম হয়নে ইয়াৰ লগত মই কি কৰিম 2 এটা পূৰণ কৰিম এতিয়া তেন্তে অক্সিজেনৰ লগত 2 এটা পূৰণ মানে এইটো চাইডে ৰাইট হেণ্ড ছাইডত অক্সিজেনৰ মানে ইয়াত 2 এটা পূৰণ কৰিব লাগে ইয়াত 2 এটা দিব লাগে সেই 2টো ইয়াত দিব পাৰিম জানো নোৱাৰো একদম সন্মুখত দিব লাগিব এইটো দি দিলোঁ কথাটো বুজি পালানে এইপিনে অক্সিজেন 2 আছিলে তাক মই এইপিনে 1 আছিলে তাক 2 বনাবলৈ 2 এটা পূৰণ কৰিলোঁ 2 এটা পূৰণ কৰা মানে ৰাইট হেণ্ড ছাইডত পূৰণ কৰা ৰাইট হেণ্ড ছাইড মানে এইটো ছাইড কিন্তু যিহেতু মই ইয়াত 2টো দিব নোৱাৰোঁ সেইকাৰণে 2টো আগত দিব লাগিব এতিয়া 2টো দি দিয়াৰ লগে লগে এটা ইফেক্ট পৰিলে কি ইফেক্ট পৰিলে সেই ইফেক্টটো মেগনেছিয়ামৰ ওপৰতো পৰিলে মেগনেছিয়ামৰ ইয়াত 1 এটা আছিলে মই ইয়াৰ লগতো পূৰণ হৈ কৈছিলোঁ নহয় মানে 2.1 মেগনেছিয়াম কেইটা হৈ গ'ল মেগনেছিয়ামৰ ইয়াত 1ৰ জেগাত কিমান হৈ গ'ল 1 নহয় এতিয়া মেগনেছিয়াম কেইটা হৈ গ'ল 2টা হৈ গ'ল কথাটো বুজি পালানে আগতে মেগনেছিয়াম আছিলে এটা কিন্তু ইয়াত 2 দিয়াৰ লগে লগে সেই ইফেক্টটো মেগনেছিয়ামৰ ওপৰতো পৰিলে আৰু মেগনেছিয়াম কেইটা হৈ গ'ল 2টা হৈ গ'ল এতিয়া চোৱা এতিয়া এইটো এইপিনে 2টা এইপিনেও 1.2 মানে এইপিনেও 2টা মানে অক্সিজেনৰ বেলেঞ্চ হৈ গ'ল এতিয়া থাকিলে কি মেগনেছিয়াম থাকিলে মেগনেছিয়াম এইপিনে 2টা আছে তেন্তে এইপিনে এটা আছে এই একক কি বনাব লাগিব 2 বনাব লাগিব তেন্তে মই এইপিনেও 2 এটা পূৰণ কৰিম হয়নে তেতিয়া 1 পূৰণ 2 কিমান হৈ যাব 2 আৰু এইপিনে 2 আছে তেন্তে এইটো চাইডে ৰাইট হেণ্ড ছাইডত মেগনেছিয়ামৰ আগত 2 এটা লিখিব লাগিব যেহেতু মই মেগনেছিয়ামত 2 কৰিবলৈ মই ইয়াত 2টো লিখিব নোৱাৰোঁ সেইটো ক'ত লিখিব লাগিব মেগনেছিয়ামটো আগত লিখিব লাগিব এতিয়া চোৱা এইপিনেও মেগনেছিয়াম 2টা এইপিনেও 2টা এইপিনে অক্সিজেন 2টা এইপিনে অক্সিজেন 2টা মানে মেগনেছিয়ামো বেলেঞ্চ হৈ গ'ল আল্টিমেট আমাৰ মেগনেছিয়াম আৰু অক্সিজেন আছিলে আৰু সমীকৰণটো সন্তুলন হৈ গ'ল তোমালোকে এতিয়া চোৱা হ'ল নে নাই হোৱা
এইপিনে মেগনেছিয়াম দুটা হয়নে এইপিনেও মেগনেছিয়াম দুটা এইপিনে অক্সিজেন দুটা এইপিনে অক্সিজেন ইয়াত একেটা আছে 2.1 মানে অক্সিজেন দুটা আমাৰ এই সমীকৰণটো সন্তুলন হৈ গ'ল আমি এটা বেলেগ এটা উদাহৰণ ল'ম এতিয়া নেক্সট সমীকৰণটো চোৱা নেক্সট সমীকৰণটো হৈছে Fe + H2O goes to Fe3O4 + H2 তোমালোকে এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু ধুনীয়াকৈ বুজি পাবা আৰু বুজি নাপালে মোক কমেণ্ট ছেকশ্যনত সুধিবা একে আগৰ প্ৰচেছ আৰু তোমালোকে এইবোৰ কৰি থাকিলে লাষ্টত অভ্যস্ত হৈ যাবা তোমালোকে সমীকৰণটো দেখিয়ে বহাব পাৰিবা এতিয়া প্ৰথমতে তোমালোকৰ অসুবিধা লাগে কাৰণে এনেকৈ লিখি ল'বা লেফ্ট হেণ্ড সাইড কিনাৰত ক'ৰবাত লিখি ল'লেও হ'ব ৰাইট হেণ্ড সাইড এতিয়া লেফ্ট হেণ্ড সাইডত কি আছে চোৱা লেফ্ট হেণ্ড সাইডত প্ৰথম কি আছে Fe আছে হয়নে মানে আইৰণ আৰু কি আছে হাইড্ৰজেন আছে হয় আৰু কি আছে অক্সিজেন আছে এই তিনিটা বস্তুৱে আছে Fe আছে হাইড্ৰজেন আছে অক্সিজেন আছে ঠিক তেনেকৈ এইফালে কি আছে এইফালে Fe আছে হয়নে হয় এইপিনেও হাইড্ৰজেন আছে হয়নে হয় এইপিনেও কি আছে অক্সিজেন আছে হয় এই তিনিটাই থাকিব এইফালে থকা মৌলকেইটাই পৰমাণুকেইটা এইফালে থাকিব এতিয়া চোৱা এইফালে Fe কেইটা আছে ইয়াৰ তলত কি এটা আছে এটা আছে মানে Fe কেইটা আছে এটা আছে হাইড্ৰজেনৰ তলত কি আছে দুইটা মানে হাইড্ৰজেন কেইটা আছে দুটা অক্সিজেন তলত কিমান আছে অক্সিজেন তলত একো নাই মানে এটা আছে মানে অক্সিজেন কেইটা এটা আছে এইপিনে চোৱা এইপিনে Fe কেইটা আছে Fe তলত কি আছে 3 আৰু আছে নি Fe নাই হাইড্ৰজেন কেইটা হাইড্ৰজেন 2 আৰু অক্সিজেন কেইটা অক্সিজেন 4টা এতিয়া চোৱা সবতকৈ ডাঙৰ সংখ্যা সবতকৈ ডাঙৰ কোনটো এই 4 মানে অক্সিজেন মানে প্ৰথমতে মই কাক সন্তুলন কৰিব লাগিব তেন্তে এই অক্সিজেনৰ সন্তুলন কৰিব লাগিব কথাটো বুজি পালানে সেইটোৱে বস সেইটোৱে মনত থাকিব লাগিব মনত ৰাখিবা কি ৰাখিবা সবতকৈ ডাঙৰ থকাটোৰ পৰা আমি সন্তুলন কামটো আৰম্ভ কৰিম এতিয়া তেন্তে লাষ্টৰ পৰা আৰম্ভ কৰিম ইয়াত 4 আছে মই এইটোকো 4 বনাব লাগে একক 4 বনাবলৈ কি কৰিব লাগিব ইয়াত লগত একটা পূৰণ কৰিব লাগিব মানে অক্সিজেনক 4টা কৰিব লাগিব অক্সিজেনক 4টা কৰিবলৈ চোৱা সেই 4টো ইয়াত দিব পাৰিম নি নোৱাৰো আগত দিব লাগিব মই কৈছো না ইয়াত দিব নোৱাৰি আগত দিম ক্লিয়াৰ এতিয়া 4টো দি দিয়া লগে এইটো 1.4 অক্সিজেন 4টা হৈ গ'ল কিন্তু সেই ইফেক্টটো কাৰ ওপৰত পৰিলে হেতু লগালক চাবা তোমালকে সেই ইফেক্টটো কাৰ ওপৰত পৰিলে হাইড্ৰজেনৰ ওপৰত পৰিলে হাইড্ৰজেন কেটা হৈ গ'ল 4 আৰু ইয়াত 2 এটা আছে 4 পূৰণ 2 হাইড্ৰজেন কেটা হৈ গ'ল 8টা হৈ গ'ল হাইড্ৰজেন এইটো সাইডে ৰাইট হেণ্ড সাইডে হাইড্ৰজেন দুটা নাই আৰু এতিয়া হাইড্ৰজেন কেটা হৈ গ'ল 8টা হৈ গ'ল আগতে দুটা আছিল এতিয়া 8টা হৈ গ'ল কেলে হল মই কাম 4টা দিলু নহয় আৰু সেই ইফেক্টটো হাইড্ৰজেনৰ ওপৰত পৰিলে এতিয়া চোৱা এতিয়া ডাঙৰ সংখ্যা কি ডাঙৰ সংখ্যা 8টো এতিয়া মানে এই অক্সিজেন বেলেন্স হৈ গ'ল অক্সিজেনৰ এতিয়া কাম নাই অক্সিজেন বেলেন্স হৈ গ'ল এতিয়া ডাঙৰ সংখ্যা 8টো এতিয়া এইটোক বেলেন্স কৰিব লাগিব এইপিনে হাইড্ৰজেন 8টা আছে এইপিনে দুটা আছে এতিয়া 2 কাট কৰিবলৈ মই কি কৰিব লাগিব এইপিনে 4 এটা পূৰণ কৰিব লাগিব মানে ৰাইট হেণ্ড সাইডত হাইড্ৰজেনটো লগত 4টা পূৰণ কৰিব লাগিব হাইড্ৰজেনটোৰ লগত 4টা পূৰণ কৰিলে সেই 4টো যিহেতু ইয়াত দিব ন মই ক'ত দিব লাগিব আগত দিব লাগিব মানে হাইড্ৰজেনৰ লগত 4টা পূৰণ কৰা লগে কিমান হৈ গ'ল 2 4 গুণ 8 হয়নে এতিয়া তাৰ ইফেক্ট কাবৰ ওপৰত পৰিলে নি না পৰা যেহেতু অকলহেকে হাইড্ৰজেনে আছে ইয়াত তেন্তে হাইড্ৰজেনৰ ওপৰতে ইফেক্টটো পৰিছে 2 4 গুণ 8টা হৈ গ'ল তেন্তে এপিনো হাইড্ৰজেন 8টা এপিনো হাইড্ৰজেন 8টা মানে হাইড্ৰজেনো বেলেন্স হৈ গ'ল আমাৰ থাকিলে কি আমাৰ থাকিলে আইৰণটো মানে Fe টো থাকিলে এপিনে 3টা আছে এপিনে এটা আছে কি কৰিব লাগিব এপিনে 3 এটা পূৰণ কৰিব লাগিব মানে ৰাইট হেণ্ড সাইডত Fe লগত 3টা পূৰণ কৰিব লাগিব 3টো যেহেতু ইয়াত দিব ন ক'ত দিব লাগিব ইয়াত দিব লাগিব এইটোৱে বেলেন্স হৈ গ'ল হয়নে এপিনে 3 এপিনে 3 তেন্তে এইটো বেলেন্স হৈ গ'ল একদম সহজ পদ্ধতি 3Fe ইয়াত 3টা Fe আছে এপিনো 3টা Fe ইয়াত হাইড্ৰজেন কেটা আছে 4 গুণ 8টা এপিনো হাইড্ৰজেন 4 গুণ 8টা অক্সিজেন এপিনে 4টো ইয়াৰ লগত ইয়াত একটা আছে আৰু 4 গুণ 4 অক্সিজেন 4টা এপিনো অক্সিজেন 4টা এইটো বেলেন্স হৈ গ'ল এটা নেক্সট সমীকৰণটো চোৱা নেক্সট সমীকৰণটো আছে Zn + H2SO4 goes to ZnSO4 + H2 এতিয়াবা তোমালোকে নিয়মখিনি গম পালা এতিয়াবা তোমালোকে ভিডিঅটো পজ কৰিবা আৰু প্ৰথমে তোমালোকে নিজে চেষ্টা কৰিবা নিজে কৰিছোৱা তাৰ পিছত ভিডিঅটো আকৌ প্লে কৰা আকৌ মোৰ লগত মিলাই চাবা কথাটো বুজি পাইছা এইবোৰ অংকৰ নিচিনা অংকত যেনেকৈ অনুশীলনৰ প্ৰয়োজন সমীকৰণ বেলেন্সিংটো তোমাৰ অনুশীলন যিমান ভাল হ'ব সিমানে তুমি পাইবা ঠিক আছে তাৰ পিছত এনেকুৱা হ'ব তুমি দেখি সমীকৰণটো বেলেন্স কৰিব পাৰিবা এইবোৰ লিখি থাকিব নালাগে এতিয়া এইবোৰ আমি যেহেতু নতুন সেইকাৰণে মই লিখি লওঁ লেফ্ট হেণ্ড সাইড ৰাইট হেণ্ড সাইড লেফ্ট হেণ্ড সাইডত কি আছে চোৱা লেফ্ট হেণ্ড সাইডত আছে Zn মানে কি জিংক হয়নে আৰু কি আছে S মানে হাইড্ৰজেন আৰু কি আছে S মানে সালফাৰ আৰু কি আছে O মানে অক্সিজেন ইয়াত 4টা আছে চোৱা জিংক আছে হাইড্ৰজেন আছে সালফাৰ আছে অক্সিজেন আছে এফালে একেখিনিয়ে থাকিব জিংক আছে হাইড্ৰজেন আছে একেখিনিয়ে থাকিব হয়নে আছে সালফাৰ আছে তাৰপৰা কি আছে অক্সিজেন আছে এতিয়া কেটা আছে চোৱা এপিনে জিংক কেটা আছে জিংক এটাই আছে আৰু আছে নি নাই এপিনে হাইড্ৰজেন কেটা আছে হাইড্ৰজেন দুটা আছে এপিনে সালফাৰ লগত কি আছে ইয়াত একটা আছে হয়নে মানে সালফাৰ কেটা আছে এটা আছে অক্সিজেন কেটা আছে অক্সিজেন আছে 4টা ক্লিয়াৰ এপিনে জিংক কেটা আছে এটা অক্সিজেন হাইড্ৰজেন কেটা দুটা সালফাৰ কেটা এটা অক্সিজেন কেটা 4টা এটা কথা এটা চোৱা কি পাও
এটা কথা মন কৰিছানে এপিনে জিং এটা আছে এপিনে জিং এটা আছে এপিনে হাইড্ৰোজেন দুটা এপিনে হাইড্ৰোজেন দুটা এপিনে সালফাৰ এটা এপিনে সালফাৰ এটা এপিনে অক্সিজেন এটা এপিনে অক্সিজেন এপিনে অক্সিজেন চাৰিটা এপিনে অক্সিজেন চাৰিটা মানে দুইফালে লেফট হেণ্ড সাইডৰ পৰমাণুৰ সংখ্যাৰ লগত ৰাইট হেণ্ড সাইডৰ পৰমাণুৰ সংখ্যা সমান হৈছে মানেনো কি মানে এইটো সন্তুলন হৈ আছে অলৰেডি আকৌ আমি বেলেগকৈ সন্তুলন কৰিব নালাগে তোমালোকে কেতিয়াবা পৰীক্ষাত এনেকুৱা কোৱেশ্যনো পাই যাব পাৰা মানে যিটো অলৰেডি সন্তুলিত হৈ থাকিব ইয়াত একো নিদিয়াকৈ সন্তুলন হৈ আছে হয়নে মানে গোটেইবোৰ সমান হৈছে মানে এইটোৱে সন্তুলিত সমীকৰণ ইয়াক আকৌ বেলেগকৈ সন্তুলন কৰিবলৈ আমি একো ইয়াত সংখ্যা এড কৰিব নালাগে এতিয়া নেক্সট সমীকৰণটো চোৱা নেক্সট সমীকৰণটো দিয়া আছে H2 + O2 goes to H2O তোমালোকে আকৌ মই আগৰ কথাটোৱে কৈছোঁ ভিডিঅ'টো পজ কৰা নিজে চেষ্টা কৰা তাৰপিছতে ভিডিঅ'টো চাবা আৰু মই এতিয়াৰ পৰা অলপ স্পীডত যাম যিহেতু এতিয়া একেখিনি কথাই প্ৰথম কি লিখিম মই লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড লেফট হেণ্ড সাইডত কি আছে হাইড্ৰোজেন আৰু এপিনেও হাইড্ৰোজেন আছে এপিনে অক্সিজেন আছে এফালেও অক্সিজেন আছে এপিনে হাইড্ৰোজেন আছে দুটা এপিনে হাইড্ৰোজেন আছে দুটা হয়নে এপিনে হাইড্ৰোজেন দুটা এপিনে হাইড্ৰোজেন দুটা এপিনে অক্সিজেন আছে দুটা এপিনে অক্সিজেন আছে কেইটা এপিনে অক্সিজেন ইয়াত একটা আছে মানে অক্সিজেন আছে এটা হয় তেন্তে এতিয়া বেলেন্স কৰিবলৈ কি কৰিব লাগিব ইয়াত এপিনে দুটা আছে ইয়াতো দুটা মানে হাইড্ৰোজেনৰ বেলেন্স হৈ আছে হল তেন্তে মোক কাক বেলেন্স কৰিব লাগিব অক্সিজেনক বেলেন্স কৰিব লাগিব অক্সিজেন বেলেন্স কৰিবলৈ এপিনে 2 আছে তেন্তে এই একক 2 বনাব লাগে তেন্তে ইয়াতো 2 এটা পূৰণ কৰিম ইয়াত 2 এটা পূৰণ কৰা মানে অক্সিজেনক 2 কৰা 2 কৰিবলৈ ইয়াত যেহেতু অক্সিজেনৰ তলত 2 দিব নোৱাৰো ক'ত দিব লাগিব ইয়াত দিব লাগিব এতিয়া দি দিয়া লগে লগে চোৱা দি দিয়া লগে লগে এপিনে 2 মানে অক্সিজেনৰ বেলেন্স হৈ গ'ল কিন্তু এতিয়া তাৰ ইফেক্টটো কাৰ ওপৰত পৰিলে তাৰ ইফেক্টটো হাইড্ৰোজেনৰ ওপৰত পৰিলে হাইড্ৰোজেন 2 দুগুণ কিমান হৈ গ'ল 4টা হৈ গ'ল এপিনে 2 নহয় এবাৰ 4টা হৈ গ'ল এতিয়া এফালে 4 এপিনে 2 মানে এফালে 2টোক 4 বনাব লাগিব তাৰ কাৰণে ইয়াত কি কৰিব লাগিব সিম্পলি 2 এটা পূৰণ কৰি দিয়া 2 এটা পূৰণ কৰা মানে হাইড্ৰোজেনৰ আগত 2 এটা দিব লাগিব হয়নে হয় ইয়াত 2 এটা দি দিলো হৈ গ'ল এতিয়া এটো বেলেন্স হৈ গ'ল এতিয়া চোৱা এপিনে হাইড্ৰোজেন কেটা 2 দুগুণ 4 মানে হাইড্ৰোজেন 4টা এপিনে হাইড্ৰোজেন 2 দুগুণ 4 হাইড্ৰোজেন 4টা অক্সিজেন দুটা এপিনে অক্সিজেন কেটা দুটা এটো বেলেন্স হৈ গ'ল এতিয়া নেক্সট সমীকৰণটো চোৱা নেক্সট সমীকৰণটো দিয়া আছে CH4 + O2 goes to CO2 + H2O এটো বেলেন্স কৰিবলৈ একে প্ৰসেছ তোমালোকে ভিডিঅটো পজ কৰি চেষ্টা কৰা লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড প্ৰথম মই কি লিখিম কাৰ্বন আছে আৰু কি আছে হাইড্ৰোজেন আছে তাৰপৰ কি আছে অক্সিজেন আছে এফালেও হেগিটাই আছে কাৰ্বন আছে হাইড্ৰোজেন আছে অক্সিজেন আছে এতিয়া নাম্বাৰ কেটা আছে হিচাপ কৰা কাৰ্বন কেটা আছে মানে কাৰ্বনৰ তলত কি আছে একটা আছে মানে কাৰ্বন আছে এটা হাইড্ৰোজেন কেটা আছে হাইড্ৰোজেন তলত 4টা আছে মানে হাইড্ৰোজেন 4টা আছে অক্সিজেন কেটা আছে দুটা আছে ঠিক তেনেকৈ এপিনে কাৰ্বন কেটা আছে কাৰ্বন এটা এপিনে হাইড্ৰোজেন কেটা হাইড্ৰোজেন দুটা অক্সিজেন কেটা আছে ইয়াত ভালকৈ চোৱা তোমালোকে অক্সিজেন ইয়াত আছে দুটা ইয়াত আছে এটা টোটাল কেটা আছে তিনটা এটো আলটিমেটলি ৰাইট হেণ্ড সাইডতে আছে মানে আমি একেলগে কাউন্ট কৰিব লাগিব তিনটা ক্লিয়াৰ এতিয়া সবতকৈ বেছি কোনটো সবতকৈ বেছি A4 টো তেন্তে ইয়াৰ পৰা স্টাৰ্ট কৰিব লাগিব এপিনে 4 তেন্তে এটো 4 বনাবলৈ ইয়াত 2 এটা পূৰণ কৰিব লাগিব মানে ৰাইট হেণ্ড সাইডৰ হাইড্ৰোজেনৰ আগত 2 এটা দিব লাগিব হাইড্ৰোজেন কোনটো এটো হয়নে হাইড্ৰোজেনৰ আগত 2 এটা দিয়া লগে লগে ইয়াৰ কাম হে হাইড্ৰোজেনৰ আগত 2 এটা দিয়া লগে লগে তাৰ ইফেক্টটো কাৰ ওপৰত পৰিলে অক্সিজেনৰ ওপৰত তেনে অক্সিজেন কিমান হৈ গ'ল 2 গুণ 2 মানে একৰ জাগাত কিমান হৈ গ'ল 2 হৈ গ'ল ক্লিয়াৰ এতিয়া এপিনে সৰি অক্সিজেন মই অক্সিজেন জাগাত দিব লাগিব অক্সিজেন কিমান হৈ গ'ল ইয়াত 2 হৈ গ'ল আৰু আগৰ পৰা দুটা আসলে না 4টা হৈ গ'ল 3 জাগাত কিমান হৈ গ'ল 4 হৈ গ'ল কথাটো বুজি পালা নে কেলে আমি ইয়াত হাইড্ৰোজেনৰ আগত 2 এটা দি দিয়া লগে লগে অক্সিজেন হৈ গ'ল দুটা আগত 2 এটা আসলে মানে টোটাল অক্সিজেন কেটা হৈ গ'ল 4টা এতিয়া সবতকৈ বেছি কি অলৰেডি হাইড্ৰোজেন হৈ গ'ল এতিয়া অক্সিজেন সবতকৈ বেছি 4 তেন্তে মই ইয়াত 2 এটা পূৰণ কৰিম তেতিয়া 2 পূৰণ 2 4 হৈ যাব মানে অক্সিজেনৰ আগত 2 এটা দিব লাগিব মানে ইয়াত 2 এটা দিব লাগিব 2 এটা দি দিয়া লগে 2 দুগুণ 4 মানে অক্সিজেনো বেলেন্স 4 মিলি গ'ল এফালেও 4 এফালেও 4 এটা থাকিলে কি কাৰ্বন এফালেও কাৰ্বন এক মানে বেলেন্সটো হেতু হ'ব CH4 + 2O2 goes to CO2 + H2O তোমালোকে এটো নোট কৰি লোৱা ইয়াৰ পাছতো চোৱা ইয়াৰ পাছতো কি লিখিম এতিয়া FeSO4 goes to Fe2O3 plus Fe এটো 6 নম্বৰ সাগে FeSO4 goes to Fe2O3 plus SO2 এই বিক্ৰিয়াবোৰ তোমালোকৰ গোটেইবোৰ কিতাপতে আছে প্লাস SO3 মই কিতাপৰ পৰাই বলৈছো সেকেন্ড বিক্ৰিয়াটো কি FeSO4 goes to Fe2O3 plus SO2 plus SO3 কেনেকৈ বেলেন্স কৰিবা এটো অকমান দীঘল এটা দিছো একে প্ৰসেস লেফট হেণ্ড সাইড আৰু কি লিখিম ৰাইট হেণ্ড সাইড লেফট হেণ্ড সাইডত Fe আছে সালফাৰ আছে S আছে আৰু কি আছে O আছে এই তিনটা আছে এফালে একেকিটা আছে Fe আছে হয়নে তাৰপা কি আছে O S আছে তাৰপা কি আছে O আছে Fe পিনে কেটা আছে লেফট হেণ্ড সাইডত Fe আছে এটা
সালফাৰ কেইটা আছে সালফাৰ আছে এটা অক্সিজেন কেইটা আছে অক্সিজেন আছে 4টা হয়নে এপিনে চোৱাটা এপিনে ভালকৈ ক্যালকুলেট কৰিবা এপিনে অলপ খেলিমেলিকে আছে Fe আছে কেইটা দুটা হয়নে অক্সিজেন কেইটা আছে ইয়াত 3টা আছে অক্সিজেন হয়নে ইয়াত আছে দুটা 3 2 5টা ইয়াত আছে আকৌ 3টা 5 3 8টা মানে অক্সিজেন আছে 8টা হেতুৱে কথা ইয়াত গুটেখিনি মই একেলগে চাব লাগিব ইয়াত আছে 3টা ইয়াত দুটা 3 2 5 ইয়াত আকৌ 3টা 8টা সালফাৰ কেইটা আছে সালফাৰ ইয়াত আছে এটা ইয়াত এটা আছে এটা টোটাল আছে সালফাৰ দুটা এটা সকলোতকৈ বেছি সংখ্যা কি সবতকৈ ডাঙৰ সংখ্যা কি 8 তেনেহলে মই 8 কি 8 মানে অক্সিজেন মানে অক্সিজেনৰ পৰা মই বেলেন্স কৰিব লাগিব বেলেন্স কৰিবলৈ এপিনে 8 তেন্তে 4 লগত মই 2 এটা পূৰণ কৰিব লাগিব 4 গুণ 8 হৈ যাব মানে লেফট হ্যান্ড সাইডৰ অক্সিজেনৰ আগত কিমান দিব লাগিব 2 দিব লাগিব 2 টো ক'ত দিম ইয়াত দিম এটা 2 4 গুণ 8 তাৰ ইফেক্টটো কাৰ ওপৰত পৰিব আয়নৰ মানে Fe ওপৰত পৰিব Fe 1 টো কিমান হৈ যাব 2 হৈ যাব হয়নে আৰু সালফাৰ ওপৰত পৰিব সালফাৰ 1 টো কিমান হৈ যাব 2 হৈ যাব এটা বেলেন্স কৰা এতিয়া অক্সিজেনৰ কাম শেষ এটা থাকিলে কি সালফাৰ এপিনে 2 এপিনে 2 সালফাৰ আলটিমেট একেলগে বেলেন্স হৈ গ'ল Fe এপিনে 2 এপিনে 2 Fe একেসাথে বেলেন্স হৈ গ'ল মানে আমি এটা সংখ্যা বহাই দিয়াৰ লগে লগে চোৱা এটো ধুনিয়া বিক্ৰিয়া গোটেইটো বেলেন্স হৈ গ'ল এটোৱে বেলেন্স হৈ গ'ল আমাৰ এটা নেক্সট লম এটো নোট কৰিলা তোমালোকে এটা নেক্সট বিক্ৰিয়াটো চোৱা নেক্সট বিক্ৰিয়াটো আছে PbNO3 PB goes to PbO plus NO2 plus O2 ইয়াত তোমালোকে ভয় নাখাবা বেকেট দেখি বেকেট মানে একো কথা নাই ইয়াত কি আছে এনেকে আছে NO3 2 ইয়াৰ অৰ্থটো কি ইয়াত একটা আছে হে একটো লগত এই দুইটো পূৰণ হৈছে মানে নাইট্ৰজেন কেটা আছে নাইট্ৰজেন 1.2 দুটা আছে নাইট্ৰজেন ইয়াত নাইট্ৰজেন কেটা আছে দুটা আছে অক্সিজেন কেটা আছে এই তিনটো লগত 2 পূৰণ কৰিব লাগিব 3 গুণ 6 মানে অক্সিজেন কেটা আছে 6টা মানে এনেকে হোল পেকেট দি 2 দিছে মানে কি নাইট্ৰজেন আছে দুটা অক্সিজেন আছে 3 গুণ 6টা কথাটো বুজি পালা এটা ব্যালেন্স কৰিছো ব্যালেন্স কৰিবলৈ আমি প্ৰথম লিখিম লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইডে কি আছে Pb আছে হয়নে আৰু কি আছে আৰু নাইট্ৰজেন আছে N আছে আৰু কি আছে O আছে অক্সিজেন আছে এইগিটা আছে ৰাইট হ্যান্ড সাইডেটো এইগিটা আছে Pb আছে N আছে O আছে ক্লিয়াৰ এতিয়া আপুনি ক্যালকুলেট কৰা Pb কেটা আছে লেফট হ্যান্ড সাইডত Pb আছে এটা ক্লিয়াৰ নাইট্ৰজেন কেটা আছে গলো ইয়াত এটা নাই কিন্তু হে এক লগত এই দুইটো পূৰণ কৰিব লাগিব মানে নাইট্ৰজেন আছে দুটা অক্সিজেন কেটা আছে 3টা আৰু 3 লগত দুইটো পূৰণ কৰিব লাগিব 6টা ক্লিয়াৰ এপিনে চোৱা Pb কেটা আছে Pb এটাই আছে নাইট্ৰজেন কেটা আছে নাইট্ৰজেন ইয়াত এটা আছে অক্সিজেন কেটা আছে অক্সিজেন ইয়াত আছে এটা ইয়াত আছে দুটা একে দুয়ে 3 লগত আকৌ 2 যোগ কৰিলে 5 অক্সিজেন আছে 5টা এটা ব্যালেন্সটো কাবা কৰিব লাগিব যেহেতু 6 ডাঙৰ 5 ডাঙৰ কি কৰিব লাগিব এই অক্সিজেন বা কৰিব লাগিব এতিয়া এটো অংকতে বহুতে ভুল কৰি দিব এতিয়া চোৱা মই এই অক্সিজেনও 6টা আৰু এফালেও মই 5 আছে কিমান বনাব লাগিব 6 বনাব লাগিব ইয়াত মই কি কৰিব লাগিব অক্সিজেন এপিনে আৰু এটা বহাব লাগিব কাৰণ কেলে এপিনে 6টা আছে মই এফালে এটো কি কৰিম 6টা বনাম 6টা বনাবলৈ অক্সিজেন আৰু এটা বহাব লাগিব 5টা আছে অক্সিজেন অলৰেডি ইয়াত এটা ইয়াত দুটা 3টা 5টা 6টা কৰিব লাগে 6টা কৰিবলৈ আৰু এটা অক্সিজেন বহাব লাগে অক্সিজেনটা বহাবলৈ কি কৰিব এটো 2 কৰি দিব পাও হয়নে এইগিটাত অলৰেডি 2 আছে এটো 2 কৰিব পাও কিন্তু এনেকে 2 কৰিব পাও জানো নোৱাৰো ইয়া আগত কৰিব লাগিব ইয়াত 2 এটা দি দিয়াৰ লগে লগে অক্সিজেন 5ৰ জাগাত কিমান হৈ যাব চোৱা এতিয়া ইয়াত দুটা 4টা ইয়াত দুটা 6টা অক্সিজেন 6টা হৈ গ'ল 2 দি দিয়াৰ লগে লগে ইয়াত কাৰ ওপৰত ইফেক্ট কৰিলে Pb ওপৰত ইফেক্ট কৰিলে লেডৰ ওপৰত ইফেক্ট কৰিলে লেড আসলে এটা কিমান হৈ গ'ল দুটা হৈ গ'ল এতিয়া তেন্তে অক্সিজেন ব্যালেন্সড থাকিলে কি এপিনে Pb দুটা এপিনে Pb এটা তেন্তে মই ইয়াত 2 এটা দিব লাগিব ইয়াত 2 এটা দি দিয়াৰ লগে লগে কি হৈ গ'ল চোৱা ইয়াত 2 দিয়াৰ লগে লগে Pb দুটা হৈ গ'ল হয়নে Pb ব্যালেন্স এতিয়া আকৌ চোৱা ইয়াত 2 দি দিয়াৰ লগে লগে ইফেক্ট কৰিলে কাৰ ওপৰত ইফেক্ট কৰিলে নাইট্ৰজেনৰ ওপৰত নাইট্ৰজেন কেটা হৈ গ'ল আগৰ পৰা আছিলে দুটা আছিলে হয়নে 2 আছিলে আকৌ 2 এটা দিলো টোটাল নাইট্ৰজেন কেটা হৈ গ'ল 4টা হৈ গ'ল নাইট্ৰজেন কেটা হৈ গ'ল 4টা হ'ল এটা অক্সিজেন কেটা হ'ল চোৱা অক্সিজেন এটো অকমান খেলিমেলি চাবা ভালকে অক্সিজেন ইয়াত আছে 6 দুগুণ 12টা হয়নে অক্সিজেন এপিনে কেটা হৈ গ'ল 12টা হৈ গ'ল অক্সিজেনটো ব্যালেন্স হৈছিল এবা আনব্যালেন্স হৈ গ'ল অক্সিজেন কথাটো বুজি পাইছা না এতিয়া কি ব্যালেন্স হৈছে অকল Pb ব্যালেন্স হৈছে এতিয়া নাইট্ৰজেন 4টা নাইট্ৰজেনক 4 বনাবলৈ ইয়াত 4টা পূৰণ কৰিব লাগিব মানে ইয়াত 4টা দিব লাগিব ইয়াত 4টা দিলু ইয়াত 4টা দি দিয়াৰ লগে কাৰ ওপৰত ইফেক্ট কৰিলে অক্সিজেনৰ ওপৰত অক্সিজেন কিমান হৈ গ'ল 4 দুগুণ 8টা হৈ গ'ল ইয়াত দুটা 10টা ইয়াত দুটা 12টা নাইট্ৰজেন অক্সিজেন কেটা গ'ল 12টা গ'ল এতিয়া চোৱা এতিয়া মিলাই চোৱা এতিয়া সব ব্যালেন্স হৈ গ'ল এপিনে কি হ'ল Pb দুটা অক্সিজেন এপিনে 3 দুগুণ 6 6 দুগুণ 12 এপিনে অক্সিজেন 4 দুগুণ 8 10 12 আৰু নাইট্ৰজেন এপিনে ইয়াত দুটা 4টা ইয়াত 4টা কি কইলো কথাটো মই বুজি পালা নে প্ৰথম মই কোপাই ষ্টাৰ্ট কৰিলো অক্সিজেনৰ পৰা ষ্টাৰ্ট কৰিলো অক্সিজেনৰ পৰা ইলা ষ্টাৰ্ট কৰি তাৰপা Pb লে আহিলো তাৰ Pb ব্যালেন্স কৰোতে আকৌ অক্সিজেনটো আনব্যালেন্স হৈ গ'ল কিন্তু যেতিয়া নাইট্ৰজেন ব্যালেন্স কৰিলো অক্সিজেন অটোমেটিক ব্যালেন্স হৈ গ'ল তুমি সদায় এটো প্ৰসেস ফলো কৰিবা অকমান হেই হলো ধুনিয়াকে আনসাৰ ওলাই যাব এটা নেক্সটটো কৰিম এতিয়া এটো নোট কৰি লোৱা এটা নেক্সট আছে AgCl goes to Ag plus Cl2 ইয়াৰ কাৰণে এটোটো সহজ এটো তোমালোকে ভিডিওটো পোষ্ট কৰি নিজে চেষ্টা কৰা এটো সহজ এপিনে কি আছে Ag আছে আৰু Cl আছে
এইপিনে কি আছে এইপিনে AG আছে আৰু কি আছে CL আছে এইপিনে AG কেটা আছে এটা আছে এইপিনে CL কেটা আছে এটা আছে এইপিনে AG কেটা আছে এটা আছে CL কেটা আছে দুটা আছে মোৰ কাম কি হ'ব CL ক 2 বনোৱা তাৰ কাৰণে ইয়াত 2 এটা পইণ্ট কৰিব লাগিব যেহেতু 2 টো ইয়াত দিব না ক'ত দিম আগত দি দিয়াৰ লগে লগে ইফেক্ট কাৰ ওপৰত পৰিলে AG ওপৰত AG একৰ জাগাত কিমান হৈ গ'ল AG 2 হৈ গ'ল এটা ক্লোৰিন বেলেন্স হৈ গ'ল ক্লোৰিন 2 এইপিনে AG দুটা হৈ গ'ল এইপিনে এটা আছে ইয়াক 2 বনাবলৈ ইয়াত 2 এটা পইণ্ট কৰিম মানে ইয়াত 2 এটা দি দিম হয় না এটো AG বেলেন্স তেনেহলে এটো বেলেন্স হৈ গ'ল এটো ইজি তোমালোকে নোট কৰি লোৱা ইয়াৰ পাছতো কৰিম এতিয়া ইয়াৰ পাছতো দিয়া আছে চোৱা পাছতো দিয়া আছে Na2SO4 Na2SO4 plus BaCl2 goes to NaCl plus কি উৎপন্ন হ'ব BaSO4 বা BaSO4 এবোৰ কেনেকৈ কি উৎপন্ন হ'ব আমি 25 ভিডিঅ'বোৰ আলোচনা কৰিম তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লবা এটা কি কৈছে Na2SO4 plus BaCl2 goes to BaSO4 plus NaCl এটোক আমি বেলেন্স কৰিব লাগে একে প্ৰসেস প্ৰথম লিখা লেফট হ্যান্ড সাইড তাৰ বাকি লিখিম ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইডত কি আছে Na আছে আৰু কি আছে নাইট্ৰজেন সৰি সোডিয়াম আছে আৰু কি আছে S আছে আৰু কি আছে O আছে এই তিনটা বস্তু আছে আৰু কি আছে B আছে সৰি আৰু কি আছে ক্লোৰিন আছে ইয়াত ধি আছে হয় না একো কথা নাই এপিনে কি আছে Na আছে এপিনে S আছে ওকে এপিনে O আছে ওকে এপিনে B আছে ওকে এপিনে Cl আছে ওকে এটা কেটা আছে লিখা এপিনে Na কেটা আছে দুটা S কেটা আছে এটাই আছে অক্সিজেন কেটা ইয়াত আছে অক্সিজেন 4টা Ba কেটা আছে এটা বেৰিয়াম ক্লোৰিন কেটা আছে ক্লোৰিন আছে দুটা ঠিক তেনেকৈ ইফালে আহা এপিনে Na কেটা আছে এটা S কেটা আছে এটা অক্সিজেন কেটা আছে 4টা এটা Ba কেটা আছে Ba কেটা এটা আৰু ক্লোৰিন আছে কি এটা হয় এটা ব্যালেন্স কি চোৱাচোন ব্যালেন্সবোৰ প্ৰায় ভাগ ব্যালেন্স হৈ আছে Ba এটো ব্যালেন্স হৈ আছে অক্সিজেন ব্যালেন্স হৈ আছে S ব্যালেন্স হৈ আছে কি আছে চোৱা এতিয়া সোডিয়ামৰ ইয়াত কি আছে 2 এটা আছে ইয়াত এটা আছে তেন্তে ইয়াত 2 এটা দিব লাগিব মানে সোডিয়ামৰ আগত 2 এটা দিব লাগিব মানে ইয়াত 2 এটা দিব লাগিব 2 এটা দিয়াৰ লগে লগে ইফেক্ট কাৰ ওপৰত পৰিলে ইফেক্ট পৰিলে ক্লোৰিনৰ আগত ক্লোৰিন এটা আসলে এক জায়গা কিমান হৈ 2 হৈ যাব এতিয়া চোৱা সব ব্যালেন্স 2 2 1 1 4 4 1 1 2 2 এটো দেখাতে অকমান টান নিচিনা লাগিছে কিন্তু সহজ ঠিক আছে এটো নোট কৰি লোৱা এটা নেক্সট আছে Cu plus O2 goes to CO2 তাৰ কাৰণে কি কৰিম লেফট হ্যান্ড সাইডত আছে কপাৰ অক্সিজেন এই দুটা আছে ইফালে ৰাইট হ্যান্ড সাইডত কপাৰ আছে অক্সিজেন আছে মই অলপ স্পিড গৈছে একে ধৰণৰ অংক কপাৰ আছে এটা অক্সিজেন আছে কেটা দুটা এপিনে কপাৰ আছে এটা অক্সিজেন আছে এটা তেন্তে কি কৰিব লাগিব ইয়াত 2 ইয়াত 1 ইয়াত 2 এটা পূৰণ কৰিব লাগিব মানে অক্সিজেনৰ আগত 2 এটা দিব লাগিব 2 এটা দি দিয়া লগে লগে তাৰ ইফেক্ট কপাৰ ওপৰত পৰিলে কপাৰ এক জায়গা কিমান হৈ গ'ল 2 হৈ গ'ল ইয়াত 2 হৈ গ'ল কপাৰ ইয়াত আছে কেটা এটা তেন্তে কপাৰ ইয়াতো 2 দিব লাগিব তেন্তে এটো কি হৈ গ'ল 2 হৈ গ'ল 2 2 1 2 2 হৈ গ'ল সব ব্যালেন্স এটো হৈ গ'ল ব্যালেন্স এটা নেক্সট চোৱা নেক্সট কে নম্বৰ হ'ব এবা 11 নম্বৰ সাগে মেবি তোমালোকে নাম্বাৰিং কৰি যাবা ধুনিয়াকে MnO2 মানে ম্যাঙ্গানিজ ডাইঅক্সাইড প্লাস HCl goes to MnCl2 plus H2O plus Cl2 এটা বিকাটো কি MnO2 plus HCl goes to MnCl2 plus H2O plus Cl2 লেফট হ্যান্ড সাইড লিখা আৰু রাইট হ্যান্ড সাইড লিখা লেফট হ্যান্ড সাইডে কি আছে Mn ম্যাঙ্গানিজ Mn মানে ম্যাঙ্গানিজ অক্সিজেন আছে আৰু হাইড্ৰোজেন আছে Cl আছে এপিনে একেখিনি থাকিব Mn আছে অক্সিজেন আছে হাইড্ৰোজেন আছে আৰু Cl আছে হয় না ম্যাঙ্গানিজ কেটা আছে ম্যাঙ্গানিজ এটা আছে অক্সিজেন কেটা আছে অক্সিজেন দুটা আছে হাইড্ৰোজেন এটা ক্লোৰিন এটা তোমালোকে এখিনি শিকিলাই অলৰেডি ম্যাঙ্গানিজ এটা অক্সিজেন ইয়াত এটা আছে ক্লোৰিন আছে হাইড্ৰোজেন আছে দুটা ক্লোৰিন আছে ইয়াত দুটা টোটাল আছে ক্লোৰিন 4টা এটা সবতকৈ বেছি কি সবতকৈ বেছি আছে ক্লোৰিন ইয়াত 4 ইয়াত 1 তেনেহলে একক 4 কৰিব লাগিব 4টা পূৰণ কৰি মানে ক্লোৰিনৰ আগত 2টা দিব লাগিব ইয়াত 2টা 4টা দিব লাগিব 4 দি দিয়া লগে লগে ক্লোৰিন খিনি ব্যালেন্স তা ইফেক্টটো কাৰ ওপৰত পৰিলে হাইড্ৰোজেনৰ ওপৰত হাইড্ৰোজেন পিনে এক জায়গাত কিমান হৈ গ'ল 4টা হৈ গ'ল হয় না এটা ক্লোৰিন খিনি ব্যালেন্স হৈ গ'ল এটা থাকিলে কি হাইড্ৰোজেন পিনে 4 এপিনে 2 ইয়াত 2 এটা দিব লাগিব 2 এটা দিয়া মানে হাইড্ৰোজেনৰ আগত 2 এটা দিলো হাইড্ৰোজেনৰ আগত 2 এটা দিয়া মানে তা ইফেক্ট কাৰ ওপৰত পৰিলে অক্সিজেনৰ ওপৰত অক্সিজেন এক জায়গাত কিমান হৈ গ'ল 2 হৈ গ'ল হাইড্ৰোজেন ব্যালেন্স এতিয়া অক্সিজেনো চোৱা অক্সিজেন এপিনে 2 এপিনে 2 অক্সিজেনো ব্যালেন্স Mn ব্যালেন্স তেন্তে এটো অলৰেডি ব্যালেন্স হৈ গ'ল কি হৈ গ'ল MnO2 plus 4HCl goes to MnCl2 plus 2H2O plus Cl2 হয় না এটো নোট কৰি লোৱা
নেক্সট সমীকৰণটো লিখা PbO প্লাছ C PbO মানে lead oxide PbO plus C মানে কাৰ্বন goes to Pb plus CO2 এইটো বেলেন্স কৰিব লাগে তাৰ কাৰণে কি কৰিম লেফট হ্যান্ড সাইড মই স্পিড গৈছো ৰাইট হ্যান্ড সাইডত Pb আছে O আছে C আছে এইপিনে কি আছে Pb আছে O আছে C আছে Pb কেটা আছে এটা O কেটা এটা C কেটা এটা সব এটা এইপিনে Pb কেটা এটা O দুটা আছে আৰু C কেটা আছে এটা আছে কি কৰিব লাগিব অক্সিজেন এপিনে দুটা এপিনে এটা ইয়াত দুই এটা দিব লাগিব মানে অক্সিজেন ইয়াত দুই এটা দিব লাগিব তাৰ ইফেক্টটো কাপত পৰিলে Pb বট Pb এক জায়গাত কিমান হ'ল 2 হৈ গ'ল Pb 2 হোৱাৰ লগে লগে ইয়াত Pb 1 আছে ইয়াত 2 কৰিব লাগিব ইয়াত 2 এটা দিব লাগিব এটো 1 2 হৈ গ'ল এতিয়া চোৱা 2 2 2 2 1 1 তেনেহলে ব্যালেন্স হৈ গ'ল না ব্যালেন্স হৈ গ'ল হল এটা নেক্সট কৰিম এতিয়া নেক্সট আমি কি নম্বৰ কৰিম এতিয়া নেক্সট 13 নম্বৰ হ'ব সাকে মেবি Fe2O3 নেক্সট নম্বৰ সমীকৰণটো লিখা Fe2O3 goes to Al তোমালোকে বুজি পালা বুলি ভাবিছো এখানে মই অলপ স্পিড গৈছো Al2O3 plus Fe এতিয়া এটো কৰিব লাগে চোৱা লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড হয়নে প্ৰথম আছে Fe আছে অক্সিজেন আছে অ্যালুমিনিয়াম আছে এই তিনটা আছে এপিনে কি আছে Fe আছে অক্সিজেন আছে অ্যালুমিনিয়াম আছে হয়নে এটা Fe কেটা আছে Fe আছে দুটা অক্সিজেন কেটা আছে অক্সিজেন আছে তিনটা অ্যালুমিনিয়াম কেটা আছে এটা এপিনে সো Fe আছে কেটা এটা অক্সিজেন আছে কেটা তিনটা আৰু অ্যালুমিনিয়াম কেটা আছে অ্যালুমিনিয়াম আছে দুটা হয়নে নহয় সা এটা কি কৰিব লাগিব এপিনে Fe দুটা আছে এপিনে এটা আছে ইয়াত দুই এটা পূৰণ কৰিম দুই এটা পূৰণ কৰা মানে ইয়াত দুই এটা দিলো Fe ব্যালেন্স এপিনে অক্সিজেনটো অলৰেডি ব্যালেন্সে হৈছে আৰু অ্যালুমিনিয়াম এপিনে দুই এটা দিব লাগিব অ্যালুমিনিয়ামত ইয়াত দুই এটা দিলো হয়নে অ্যালুমিনিয়ামৰ ব্যালেন্স গুটেখিনি ব্যালেন্স হৈ গ'ল এপিনে 2 এপিনে 2 এপিনে 3 এপিনে 3 এপিনে 2 এপিনে 2 হয়নে নহয় চাই লোৱা তোমালোকে গুটে এপিনে Fe কেটা হৈ গ'ল দুটা এপিনে Fe দুটা এপিনে অ্যালুমিনিয়াম দুটা এপিনে অ্যালুমিনিয়াম দুটা অক্সিজেন তিনটা অক্সিজেন তিনটা তোমালোকে নোট কৰি লোৱা ইয়াৰ পাছতো হৈছে BaCl2 H2SO4 BaCl2 plus H2SO4 এটো উৎপন্ন হ'ব কি উৎপন্ন হ'ব BaSO4 উৎপন্ন হ'ব plus HCl উৎপন্ন হ'ব এবোৰ কেনেকৈ উৎপন্ন হয় আমি পঢ়িব পাম পাছত এটা চোৱা লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড কি আছে লেফট হ্যান্ড সাইডত আছে Ba আছে আৰু কি আছে Cl আছে হাইড্ৰোজেন আছে সালফাৰ আছে অক্সিজেন আছে Ba আছে Cl আছে হাইড্ৰোজেন আছে সালফাৰ আছে অক্সিজেন আছে এপিনে কি Ba আছে ক্লোৰিন আছে হাইড্ৰোজেন আছে সালফাৰ আছে অক্সিজেন আছে কেটা কেটা আছে চোৱা Ba কেটা আছে এটা ক্লোৰিন কেটা আছে দুটা হাইড্ৰোজেন কেটা আছে দুটা সালফাৰ কেটা আছে এটা অক্সিজেন কেটা আছে চাৰিটা এপিনে Ba কেটা আছে Ba এটা ক্লোৰিন কেটা আছে ক্লোৰিন আছে এটা সালফাৰ কেটা আছে হাইড্ৰোজেন কেটা আছে এটা সালফাৰ আছে এটা অক্সিজেন আছে চাৰিটা তো মোস্টলি বেছিভাগ ব্যালেন্স এটো প্ৰথম চা কি চা অক্সিজেন চাৰিটা হৈ আছে Ba এটা হৈ আছে ক্লোৰিন দুটা ইয়াত দুটা পূৰণ কৰিব লাগিব মানে ক্লোৰিন দুটা পূৰণ কৰা মানে ইয়াত দুটা দিব লাগিব দুটা দি দিয়া লগে লগে এটা ইফেক্ট কাপত পৰিলে হাইড্ৰোজেন এক জায়গাত কিমান হৈছে 2 হৈ যাব হয়নে এতিয়া চোৱা Ba ব্যালেন্স হৈছে ক্লোৰিন ব্যালেন্স হৈছে এতিয়া হাইড্ৰোজেন চোৱা হাইড্ৰোজেন এপিনে 2 হাইড্ৰোজেনো ব্যালেন্স হৈছে হয়নে নহয় চোৱা এপিনে সালফাৰ এটা সালফাৰ ব্যালেন্স হৈছে অক্সিজেনো ব্যালেন্স হৈছে অলৰেডি এটো ব্যালেন্স হৈ গ'ল জাস্ট ইয়াত দুই এটা দিয়া লগে লগে এতিয়া লাষ্ট আমি লাষ্টৰ ৰিঅ্যাকশন এটা লৈছো 15 নম্বৰ ৰিঅ্যাকশন Mg + HCl goes to MgCl2 + H2 এটো ব্যালেন্স কৰিব লাগে ইয়াৰ পিছত মই নকৰো আৰু তোমালোকক কেটামান হোমৱৰ্ক দিম তোমালোকে হেকিটা মোক কমেন্ট সেকশনত তা আনসাৰ জনাই দিবা মই হৈছে না হোৱা কৈ দিম ঠিক আছে আজি আমাৰ এটোৱে লাষ্ট সমীকৰণ ইয়াত কি আছে চোৱা তোমালোকে মই ভাবিছো এতিয়ালৈকে তোমালোকে সকলো ধৰণৰ সমীকৰণ ব্যালেন্স কৰিবলৈ সক্ষম হবা এতিয়াৰ পৰা ম্যাগনেসিয়াম আছে হাইড্ৰোজেন আছে ক্লোৰিন আছে এফালে একেই ম্যাগনেসিয়াম আছে হাইড্ৰোজেন আছে ক্লোৰিন আছে হয়নে নহয় চোৱা ম্যাগনেসিয়াম কেটা এটা হাইড্ৰোজেন কেটা এটা ক্লোৰিন কেটা এটা ম্যাগনেসিয়াম কেটা এটা হাইড্ৰোজেন কেটা এটা হাইড্ৰোজেন দুটা ক্লোৰিন দুটা কি কৰিব লাগিব ম্যাগনেসিয়ামটো অলৰেডি ব্যালেন্স এক হৈ আছে হাইড্ৰোজেন 2 ইয়াত দুই এটা পূৰণ কৰিব লাগিব ইয়াত দুই এটা দি দিলো তাৰ ইফেক্টটো কাপত পৰিলে ক্লোৰিন এক জায়গাত কিমান হ'ল 2 হ'ল অলৰেডি ব্যালেন্স হৈ গ'ল চোৱা Mg এটা
হাইড্ৰোজেন দুটা ক্লোৰিন দুটা হ'লনে বেলেঞ্চ হৈ গ'ল এইটো নোট কৰি লোৱা তো আশা কৰিছোঁ তোমালোকে বুজি পালা আৰু তোমালোকে নিজে প্ৰেক্টিছ কৰিবা এইখিনি অংকৰ নিচিনা অনুশীলনৰ প্ৰয়োজন হ'ব তোমালোকে যিমান অনুশীলন কৰিবা তোমালোক অভ্যস্ত হৈ পৰিবা আৰু তাৰ পাছত এইবোৰ লিখি নাথাকিলে হ'ব তোমালোকে ডাইৰেক্ট কৰি দিব পাৰিবা ঠিক আছে মই এতিয়া হোমৱৰ্ক কেইটামান দিম 5টামান দিম তোমালোকে সেইকেইটা তাৰ আনসাৰ কমেন্ট সেকশনত জনাই দিব পাৰা ইচ্ছা কৰিলে মই তোমালোকক তাতে ৰিপ্লাই দি দিম এতিয়া চোৱা তোমালোকক মই হোমৱৰ্ক 5টা দিছো আজি যিখিনি শিকালো তোমালোকে ভালকে এবাৰ ভিডিওটো ভালকে চালা যদি তোমালোকে পাৰিবা গোটেইকিটা কৰিবলৈ তোমালোকে চেষ্টা কৰিবা 5টা দিছো প্ৰথমটো কি দিছো BaCl2 + Al2SO4 goes to BaSO4 + AlCl3 second to Na plus H2O goes to NaOH plus H2 third to H2 plus N2 goes to NST মানে হৈছে ammonia BaCl2 plus K2SO4 goes to BaSO4 plus KCl third to last to disu KBr plus BaI2 goes to Ki plus BaBr2 ঠিক আছে তোমালোকে এটা নোট কৰি লোৱা ইয়া আনসাৰ এটা তোমালোকে কমেন্ট সেকশনত জনাই দিবা আজি ভিডিওটো মই ইমানটোতে অন্ত কৰিছো যদি তোমালোকে ভিডিওটো ভাল পালা ভিডিওটো লাইক কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিওটো শ্বেয়াৰ কৰিবা ধন্যবাদ